ও বৰ্মা বৰ্মা ও বৰ্মা হৰিধন দাইটিয়ে ক'লে আপুনি বোলে মোক এতিয়াই মাতি পঠিয়াইছে তোলে ফোন এটা আহিব ফোন কোনে কৰিব সাগৰ দাই নহয় সাগৰৰ লগৰ যে সুৰজিত সি কৰিব আপুনি মোক এনেই কৈছে সাগৰ দাৰ বন্ধুজনে আকৌ মোক কিয় ফোন কৰিব কিয় কৰিব মই কেনেকৈ জানো কিবা চাগে তাৰ সুধিব লগা আছে ল'ৰাজনে মোক ফোন কৰিব বুলি আপুনি কেনেকৈ জানে আপুনি মোৰ লগত ধেমালি কৰা নাইতো মোৰ তোৰ লগত ধেমালি কৰিবলৈ কিহে পাইছে কচোন সি কালি ফোন কৰিছিল বোলে পুষ্পা ঘৰত আছেনে মই আকৌ নাই বুলি কোৱাত সি ক'লে বোলে তাইক অকণ মাতি দিব পাৰিবনে মোৰ তাইৰ লগত কিবা এটা সুধিব লগা আছে মোৰ লগত বাৰু কি কথা থাকিব পাৰে ফোন কৰিলে সি ক'ব নহয় কি কথা আছে ইমানো অধৈৰ্য হৈছ কিয় ক'তনো অধৈৰ্য হৈছো কথাটোহে সুধিছো হয়তো বাজিলে যা ধৰগৈ কলৈ গুচি গলি দেউতা মোক লগত লৈ যা দেউতা মাও গ'ল তয়ো মোক অকলে এৰি কিয় গুচি গলি ময়ো যাম তোৰ লগত মইনো ইয়াত থাকি কি কৰিম মোক লৈ যা ৰবিছো নাই যদি ইমান অধৈৰ্যখন নহবি ভগৱানে তোৰ লগত যিটো কৰিছে সেইটোৱে হ'ব মই জীয়াই নাথাকো বৰ্মা ময়ো দেউতাৰ লগত মৰি যাম দেউতা মোকো লৈ যাওঁ ৰচোন আমি আছো নহয়
আমি থাকোঁতে তোক অকলশৰীয়া হ'বলৈ কেতিয়াও নিদিওঁ। ছোৱালীজনীলৈ বৰ বেয়া লাগে। সৰুতেই তাই মাকক হেৰুৱালে আৰু এই বয়সতে বাপেকটোও তাইক নিথৰা কৰি থৈ এৰি গুচি গ'ল। পুষ্পালৈ মোৰো বৰ দুখ লাগিছে। তাইৰ বাপেক ঢুকোৱাৰ খবৰ পাই মই ৰ'ব নোৱাৰিলোঁ, গতিকে গুচি আহিলোঁ। ভাবিলোঁ যে অকলশৰীয়া ছোৱালীক মাত এষাৰ দিলে তাই সাহস পাব। বৰ ভাল কাম কৰিলা। তুমি যে তাইক নিজৰ বুলি ভাবি মাত এষাৰ দিবলৈ আহিলা। মই সাগৰকো লগ ধৰিছিলোঁ, সি আহিব নোৱাৰিব বুলি ক'লে, কিবা কোচিং ক্লাছ কৰি আছে বোলে। বিশেষ এৰাব নোৱাৰা ক্লাছ চাগে, নহ'লে এই অঞ্জলিৰ বিপদৰ সময়ত সি নহাকৈ নিশ্চয় নাথাকে। বাৰু খুৰা, আপোনালোকে অঞ্জলিৰ কথা কি ভাবিছে? মানে আপোনালোকৰ ঘৰত তাইক সদায় ৰাখিবনে? কালি তাৰ মোমাইক আহিছিল, তাইক তেওঁলোকৰ ঘৰলৈকে লৈ যোৱাৰ কথা কৈছিল। মই ভাবিছোঁ নিয়ে যদি লৈ যাওক, কাৰণ বৰ্তমান অভিভাৱক হিচাপে তাইৰ মোমাইকেই আছে। তেওঁ যদি লৈ যাব বিচাৰে আমিতো বাধা দি ৰাখিব নোৱাৰোঁ। পুষ্পাই কি কয়? তাই যাব বিচাৰিব জানো? নিবিচাৰিলেওতো যাবই লাগিব। গাভৰু ছোৱালী এজনী সদায় এনেকৈ অকলশৰীয়া ঘৰখনত থাকিবনে? তাতকৈ তাই নিজৰ মানুহৰ ঘৰলৈকে যাওক। আপোনালোক জানো তাইৰ লোকৰ মানুহ খুৰাদেউ? হ'লেও তাইৰ লগত আমাৰ তেজৰ সম্পৰ্ক নাই নহয়। মই জনাত আপোনালোক পুষ্পা তেজৰ সম্পৰ্ক থকা মানুহতকৈও বেছি আপোন। আপোনালোকে তাইক সৰুৰে পৰা নিজৰ ছোৱালীৰ দৰে ভাবিছে, নহয় জানো খুৰা? আমাৰ এই ঠাইৰ মানুহবোৰৰ মনবোৰ অলপ বেলেগ। আমি যদি আনি তাইক এনেদৰে সোমোৱাই থওঁ, মানুহে সুবিধা লোৱা বুলি ক'ব পাৰে। তাতে কেও কিছু নোহোৱা ছোৱালী। চহৰৰ কথা বেলেগ, ইয়াত মানুহৰ বদনাম ওলাওঁতে বেছি সময় নালাগে। আপুনি ঠিকে কৈছে খুৰাদেউ। মানুহক সহায় কৰিব গ'লেও কেতিয়াবা বদনামত পৰিবলগীয়া হয়। তথাপিও মোমাইকে লৈ নোযোৱা পৰ্যন্ত তাই আমাৰ ঘৰতে থাকক। গাভৰু ছোৱালীজনীকতো এনেদৰে অকলশৰে ঘৰখনত থাকিব দিব নোৱাৰি। আপুনিয়ে পুষ্পাৰ কথা ভাবিব লাগিব খুৰাদেউ। মইনো কি ভাবিম? ছোৱালীজনীক এতিয়া মই ধৰি ৰাখিবও নোৱাৰোঁ, এৰিবও নোৱাৰোঁ। তাইক নহ'লে আমাৰ চহৰৰে কোনোবা এখন কলেজত এডমিশ্যন দি তাত হোষ্টেলত থকা ব্যৱস্থা কৰিব পাৰি। নহয় মানে সিদ্ধান্তটো আপুনি বা তাইৰ মোমাইকেহে ল'ব। মই মোৰ মনলৈ অহা কথাটোহে আপোনাক কৈছোঁ। মোমাইক আহকচোন, কথাটো পাতি চাওঁ। খৰচৰো কথা আছে। সেইখন বিচনাতে দেউতা শুইছিল। মা ঢুকোৱাৰ পিছত সেইখন বিচনাতেই মই দেউতাৰ গাত মূৰ থৈ শুইছিলোঁ। দেউতাই মোৰ টোপনি নোযোৱালৈকে গান গাইছিল। আজি বিচনাখন খালী কৰি দেউতা গ'লগৈ। একেবাৰেই গুচি গ'ল। বিচনাখনৰ লগতে মোৰ বুকুখনো খালী কৰি দেউতা গ'লগৈ। পুষ্পা, তুমি কাৰ লগত কথা পাতি আছা?
আপুনি কেতিয়া আহিলে? তোমাক সাগৰহঁতৰ ঘৰৰ পৰা অকলে ওলাই অহা দেখি মই ভাবিলোঁ যে তুমি ক'ত যাবা। সেইকাৰণে মই তোমাৰ পাছে পাছে গুচি আহিছোঁ। দেউতালৈ বৰকৈ মনত পৰি আছিল। দেউতালৈ বৰকৈ মনত পৰি আছিল। সেইকাৰণে ঘৰলৈকে আহিব মন গ'ল। ভাবিলোঁ আমাৰ ঘৰটোতে দেউতাৰ উপস্থিতি বিচাৰোঁ। ঘৰটোত দেউতাৰ সকলো বস্তুৱেই আছে। দেউতাই পূজালৈ নিয়া বেগটো, দেউতাৰ চোলাবোৰ, বিচনাখন, মাত্ৰ মানুহটো নাই। মই বৰ অকলশৰীয়া হৈ গ'লো। মোৰ আপোন বুলিবলৈ কোনোৱে নাই। মই তোমাৰ অন্তৰৰ অৱস্থাটো বুজি পাইছোঁ পুষ্পা, কিন্তু তোমাক এটা কথা কওঁ, তুমি কেতিয়াও নিজক অকলশৰীয়া বুলি নাভাবিবা। তোমাৰ লগত মই আছোঁ। তোমাৰ বিপদৰ খবৰ পাই মই তোমাৰ ওচৰলৈ গুচি অহা নাই জানো? মই সদায় তোমাৰ লগতেই থাকিম। কিয় জানা? কাৰণ মই তোমাৰ বহুত আপোন। মোৰ অন্তৰে তোমাক চিৰদিনৰ বাবে আপোন কৰি লৈছে, আৰু এই অন্তৰৰ সম্পৰ্কটো সদায় থাকিব। মোৰ যদি সামৰ্থ্য থাকিলহেঁতেন তেন্তে তোমাৰ শিৰত সেন্দুৰ পিন্ধাই মোৰ লগতে লৈ গ'লোহেঁতেন, কিন্তু তাৰ বাবে মই নিজকে প্ৰস্তুত কৰিব লাগিব, নিজক সামৰ্থ্য কৰি তুলিব লাগিব। সেইকাৰণে মই ভাবিছোঁ চাকৰি তাকৰি বিচাৰি আৰু সময় নষ্ট নকৰোঁ। মই দেউতাৰ ব্যৱসায়তে জড়িত হৈ নিজকে সোনকালে প্ৰতিষ্ঠিত কৰিব লাগিব, যাতে তোমাক খুব সোনকালে মোৰ লগত লৈ যাব পাৰোঁ। মোক আপুনি সিমান আপোন কৰি নল'ব। মোক আপোন কৰা কথা কেতিয়াও নাভাবিব। মোৰ আপোন মানুহবোৰ বৰ সোনকালে আঁতৰি যায়। আপোন মানুহৰ মৰম মই বৰ বেছিদিন পাই থাকিব নোৱাৰোঁ। সেয়া যেন মোৰ ওপৰত কাৰোবাৰ অভিশাপ। নাকান্দিবা পুষ্পা, মানি লৈছোঁ তুমি জীৱনত একমাত্ৰ মা দেউতাকে পাইছিলা, আৰু তেওঁলোকেও অবাঞ্ছিতভাৱে তোমাক এৰি থৈ গুচি গ'ল। সেই বুলি তুমি নাভাবিবা যে গোটেই জীৱনৰ বাবে তুমি আপোন মানুহৰ মৰমৰ পৰা বঞ্চিত হৈ থাকিবা। মা দেউতাতকৈ কোনোবা জানো আপোন হ'ব পাৰে? পাৰে। মা দেউতাতকৈও কোনোবা এজন আপোন হ'ব পাৰে, যাৰ বাবে ছোৱালীবোৰে মাক দেউতাকৰ ঘৰ এৰি থৈ গোটেই জীৱনৰ বাবে সেইজনলৈ গুচি যায়।